কৰি আহিব লাগিব। তাৰমানে আমি ভাল চিন্তা কৰিব লাগিব আৰু তাৰ প্ৰভাৱ আমাৰ ঘৰখনত পৰিব। মই এইখিনি কথাই আপোনালোকক নিবেদন কৰিলোঁ আৰু আজি আনি মোক ইয়াত আমন্ত্ৰণ কৰি আনি আপোনালোকে আপোনালোকৰ আগত এইখিনি ভাৱ বিনিময় কৰাৰ সুযোগ দিয়াৰ বাবে মই পুনৰবাৰ আমাৰ সন্মানীয় উদ্যোক্তা মণ্ডলী আৰু বিশেষভাৱে মাননীয় নিত্যানন্দ বৰাৰ শলাগ লৈছোঁ। ঢিং অঞ্চলটোৰ ইতিহাস সম্পৰ্কে মই কিছু সজাগ আৰু সচেতন। অধ্যক্ষ বিমান হাজৰিকা মোৰ খুব বন্ধু আৰু তেখেতৰ দেউতাক, মোৰ দেউতাও ফুলগুৰি হাইস্কুলৰ শিক্ষক আছিল আৰু সেই সম্পৰ্কত তেখেতৰ লগত আমাৰ দেউতাৰ এটা সম্বন্ধ আছিলে, সেইটো জানো। আৰু তাৰোপৰি বিমান হাজৰিকাৰ মাক আৰু মোৰ শাহু এই কুজিদাহৰ নোওৱা ধুওৱা সখী, এই যে সৰুতে ডাঙৰ হ'লে যে নোওৱা ধুওৱা সখী হয়, তাতে বিমান হাজৰিকাৰ ঘৰলৈ মই আহিয়ে থকা হয়, নিত্যানন্দ বৰাদেৱৰ ঘৰলৈ মোৰ আহিয়ে থকা হয়। গতিকে মই আপোনালোকক মোৰ একদম খুব নিজৰ মানুহ, মোৰ একদম আপোন আপোন লাগিছে। গতিকে মই পুনৰবাৰ এই আপোনালোকৰ দৰে আপোন মানুহখিনিক লগ পাই আপোনালোকক পুনৰবাৰ ভক্তি ভৰা প্ৰণিপাত জনাই মোৰ বক্তব্যৰ ইতিহাস সামৰিছোঁ। ধন্যবাদ।